পত্নীক বিশ্বাস কৰি বিপদত স্বামী মোৰ এখন দোকান আছে 17/12/2024 তাৰিখে মঙলবাৰ আছিল দিনৰ 12টা বজাত স্বামীৰ দোকানত বহি মোবাইল চাই থাকে পত্নীয়ে ফেসবুক ইনষ্টাগ্ৰামত ৰীল বনায় কিন্তু স্বামীয়ে গুৰুত্ব নিদিয়ে মানে মোবাইলৰ কাৰণে ৰীল বনাই এগে ফেসবুকতো দেই মই দোকানত থাকো তাৰে মাজত তাই মোবাইলটো হেই কৰে মোবাইলটো চাইয়ে থাকে কিন্তু মই হেমানা মোবাইল মই নাচাওঁ না তাই মই দোকানতে কাম কৰি থাকো ফেসবুকতে পত্নীৰ চিনাকি হৈছিল মৃদুলৰ সৈতে স্বামী নাথাকিলে সুযোগ বুজি দোকানলৈ পত্নীক লগ কৰিবলৈ আহে মৃদুলে ফেসবুকত চিনাকি তেওঁ আমাৰ দোকানৰ পিনে হেমনেকে নাহে কেতিয়াবা মই নাথাক সুযোগ লৈ কেতিয়াবা আহে ইতে গম পাই আছো মৃদুলৰ প্ৰেমত বেয়াকৈ পৰিছিল পত্নী অৱশেষত 4 বছৰীয়া সন্তানক লৈ মৃদুলৰ সৈতে পলাল পত্নী এতিয়া পত্নীক বিচাৰি স্বামীয়ে খাইছে হাবাথুৰি ধৰিম সি পলাই গুচি গৈছে আৰু এতিয়া তেওঁ গুৱাহাটীত নাই বাহিৰত নাই মানে সন্দেহ এটা যাই আছে আমি গুৱাহাটী বিচাৰিলোঁ তেজপুৰ বিচাৰিলোঁ বিচাৰি এতিয়া আমি কাৰণে গম পোৱা মতে এতিয়া তেওঁলোকৰ এজন এতিয়া আলহী খুৰীমা এটা আছে বৰমানা খুৰীমা আমাৰ ৰিজাৰ্ভৰ পিছপিনে তেওঁলোকে এতিয়া গুপ্ত কৰি বস্তুটো ৰাখি থৈ দিছে কেছটো এতিয়া মোক বেলেগ নালাগে এতিয়া মোক বাচ্চাটো লাগে প্ৰথমে বাচ্চাটো লাগে আৰু মোৰ এটা ডাঙৰ বাচ্চা ৰৈ গৈছে 7 বছৰ এইজন নলবাৰীৰ অবনী কলিতা 8 বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা অবনীৰ সংসাৰত আছে পত্নীৰ লগতে 2টি সন্তান এখন চাহৰ হোটেল দি পৰিয়ালটো চলাই আছিল মাজে মাজে দোকানত পত্নীও বহে কিন্তু বালিজাৰৰ মৃদুল বৰ্মনে অবনীৰ সুখৰ সংসাৰত জুই লগালে 17 ডিসেম্বৰত পত্নীক লৈ পলাল মৃদুল মোৰ নাম অবনী কলিতা বগা আলোকপুৰত মোৰ এখন দোকান আছে 17/12/2024 তাৰিখে মঙলবাৰ আছিল দিনৰ 12টা বজাত মাজু বুৱাৰী হয় আগতে হেনেকুৱা কিবা গম পাইছিল নেকি মই একো গম পোৱা নাই আৰু তুই বেছি মোৰ বিশ্বাস নাই যোনদিনা তাই যায় চব খোলা কৰি তাই গুচি গৈছি স্কুলৰ পৰা ছোৱালীটো লৈ গৈছি কিন্তু ল'ৰাটো স্কুলত থৈছি মই চকীদাৰটোক কৈছোঁ যে আমাৰ নয়নৰ মাক স্কুলত গৈছি মাতা বুলি কয় সি গৈছি স্কুলত নাই ল'ৰাটো বল খেলি আছে তাৰপিছত মই ল'ৰাটোক আনিলোঁ ঘৰত চালোঁ নাই মই ভাবিছোঁ যে ক'ৰবাত গেছি ৰাগে খঙি গৈছে আহিব ইয়াক কৈছোঁ আকৌ কৰিব নালাগে তাই আহিব তাৰে পিছত গম পালোঁ মৃদুল বৰ্মনৰ লগত তাই গৈছিল মৃদুল বৰ্মন থাকে বৰ্মাকৰ লগত আৰু তাহোনো এতিয়া থানাতে আছে আমাৰ ইও থানাতে আছে থানাৰ পৰা একো কৰা নাই এতিয়া মই বিচাৰোঁ তাহোন যাম ভাল পালে আমাৰ ঘৰত আহি যিদিনাখন 17 তাৰিখে পলাই গৈছিল এতিয়া ক'ত আছিল তেনে আপোনাৰ বুৱাৰী দোকানত আছোঁ মই ঘৰৰ পৰা এনাই আছোঁ আহোঁতে আহোঁতে চব খোলা মুৰ্গী চুৰ্গী উঠি পেলাই বস্তুবিলাক খাই আছে মানুহ থিয়া হৈছে ৰোগীয়া সন্তানটিৰ মুখলৈ চাই পত্নীক ঘূৰি আহিবলৈ আহ্বান স্বামী অবনীৰ চাই পিনে বিয়া কৰিছোঁ আৰু মোৰ এটা ল'ৰাও আছে এইটোত হৈ গৈছে তেওঁ এতিয়া বহুত অসুস্থ য'তে কি নহওক আহিব লাগে ঘূৰি আহিব লাগে আপোনাৰ এইখন ব্যৱসায় জেগা মই এইটো ব্যৱসায় চাহ দোকান দি এনেকৈ পোহপাল কৰি আছোঁ এতিয়া মোৰ পত্নী নাই বিচাৰ কাছাৰ কৰি ক'তো চব চালোঁ নাই থানাতো গৈছোঁ থানা যায় লোকেশ্যন চাই আছে বুলি কৈছে নাই নলবাৰীৰ পৰা চন্দন শৰ্মা অসম লাইভ 24